নমস্কাৰ আপোনালোকৰ মাজত 15টা নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো ভেকেন্সি আপোনালোকৰ আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। টেলিকলাৰৰ ভেকেন্সি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছসকলো ইয়াত এপ্লাই কৰিব পাৰে। ফ্ৰেছাৰ্ছ আৰু ৱেলকাম দিয়া আছে। ৰিকুৱাৰমেণ্টছত আপোনালোকৰ ষ্ট্ৰং ভাৰ্বেল কমিউনিকেশ্যন স্কিল, ইংলিছ আৰু লোকেল লেংগুৱেজ, প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন টেলিকলিং উইল বি এন এডেড এডভান্টেজ। যদি আগত এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। আৰু আপোনালোকৰ CRM ছফ্টৱেৰ এণ্ড বেছিক কম্পিউটাৰ এপ্লিকেশ্যনৰ নলেজ লাগিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল আইডিটোত বায়'ডাটা চেণ্ড কৰি দিব। 2 নম্বৰ ভেকেন্সিটো স্কডা ডিলাৰ ডিব্ৰুগড়ৰ পৰা আহিছে। চেলছ কনচালটেন্সৰ ভেকেন্সি। মিনিমাম 1 ইয়াৰৰ যদি এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰিব পাৰে, তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। কিন্তু ফ্ৰেছাৰ্ছসকলো ইয়াত এপ্লাই কৰিব পাৰে। আৰু চেলছ মেনেজাৰৰ ভেকেন্সি আছে। এইটোত গ্ৰেজুৱেশ্যনৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থকাটো মেণ্ডেটৰী হ'ব। ইয়াত আপোনালোকে বায়'ডাটা চেণ্ড কৰিব পাৰে। এইটো যিটো মেইল আইডি দি আছে ইয়াত চেণ্ড কৰিব পাৰে। 3 নম্বৰ ভেকেন্সিটো ৰেপুটেড পেকেজিং ইণ্ডাষ্ট্ৰী চেলছ এক্সিকিউটিভৰ ভেকেন্সি 2টা ভেকেন্সি আছে। এলিজিবিলিটিত আপোনালোকৰ ছায়েন্স টেকনিকেল গ্ৰেজুৱেট অৰ ডিপ্ল'মা হোল্ডাৰ মাষ্ট পজেছ এ 2 হুইলাৰ এণ্ড হাৰ্ড ৱৰ্কিং চেল্ফ মটিভেটেড এণ্ড ৰিজাল্ট অৰিয়েণ্টেড কেণ্ডিডেটছ প্ৰিফাৰ্ড। আপোনালোকে ইয়াত এপ্লাই কৰিব হ'লে এপ্লাই ইন কনফিডেন্স টু পোষ্ট বক্স নম্বৰ 109 দ্য আছাম ট্ৰিবিউন যোৰহাটত যিটো আছাম ট্ৰিবিউনৰ অফিচ আছে তাত গৈ কিনে এই বক্স নম্বৰটোত আপোনালোকে নিজৰ বায়'ডাটা লগতে চাৰ্টিফিকেটবিলাক জেৰক্স কৰি কিনে এনভেলপত ভৰাই কিনে দি আহিব লাগিব। লাষ্ট ডেট 21 ফেব্ৰুৱাৰী। 4 নম্বৰ ভেকেন্সিটো এটা প্ৰজেক্টৰ কাৰণে আহিছে। ইয়াতে পোষ্ট আছে কোঅৰ্ডিনেটৰ, লোকেশ্যন হ'ব কাহিলীপাৰা গুৱাহাটী আৰু চেলাৰী আপোনালোকৰ ইয়াতে মেনশ্যন কৰা আছে, চাই ল'ব। গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ইন মেনেজমেণ্ট, এডুকেশ্যন, ছ'চিয়েল ৱৰ্ক অৰ ৰিলেটেড ফিল্ড, 3 to 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আৰু এক্সপিৰিয়েঞ্চ হেণ্ডেলিং গভৰ্ণমেণ্ট প্ৰজেক্ট, ষ্ট্ৰং লিডাৰশ্বিপ এণ্ড কমিউনিকেশ্যন স্কিল। MS অফিচ ইউজ কৰিব জানিব লাগিব। আছামিজ আৰু ইংলিছ ভালকৈ ফ্লুৱেণ্ট হ'ব লাগিব। আৰু আপোনালোকৰ ইয়াতে এপ্লাই কৰিবৰ কাৰণে ইয়াত মেইল আইডি দি আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। লাষ্ট ডেটটো 22 ফেব্ৰুৱাৰী হ'ব। 5 নম্বৰ ভেকেন্সিটো এটা চেৰেনিটি ফেমিলি ডেণ্টিষ্ট্ৰী মাৰ্কেটিং কোঅৰ্ডিনেটৰ ভেকেন্সি 2 হুইলাৰ উইথ ভেলিড ড্ৰাইভিং লাইচেঞ্চ। এইটো মেণ্ডেটৰী হয়, নিজৰ বাইক নহ'লে স্কুটি লাগিব। আৰু লগতে ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড ৰিলেশ্যনশ্বিপ বিল্ডিং স্কিল, চেল্ফ ড্ৰাইভেন এণ্ড ৰিজাল্ট অৰিয়েণ্টেড, কমফৰ্টেবল উইথ ফিল্ড ৱৰ্ক। আপোনালোকে ফিল্ড ৱৰ্ক কৰিব লাগিব ইয়াত। লোকেশ্যন হ'ব ভৰলুমুখ গুৱাহাটী। এপ্লাই কৰাৰ কাৰণে ইয়াতে মেইল আইডি দি আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰিব লাগিব। লাষ্ট ডেটটো 21 ফেব্ৰুৱাৰী হ'ব। 6 নম্বৰ ভেকেন্সিটো মহৰ্ষি বিদ্যা মন্দিৰ পলাশবাৰীৰ পৰা আহিছে। প্ৰি প্ৰাইমাৰী টিচাৰ, এইটো পাৰ্মানেণ্ট পোষ্ট হয়। 2 নম্বৰটো টাইকৱাণ্ডো ইনষ্ট্ৰাক্টৰ আৰু 3 নম্বৰটো বাস্কেটবল কোচ। আপোনালোকৰ যিসকল কেণ্ডিডেট NCC বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকক প্ৰিফাৰেঞ্চ দিব। আৰু এপ্লাই কৰাৰ কাৰণে ইয়াতে কণ্টেক্ট নম্বৰ আৰু মেইল আইডি দি আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেট 25 ফেব্ৰুৱাৰী। 7 নম্বৰ ভেকেন্সিটো নেশ্যনেল ল' ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি ডাটা এণ্ট্ৰি অপাৰেটৰৰ ভেকেন্সি। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু লগতে MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট জানিব লাগিব। আৰু যাৰ 1 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে ইয়াত পাৰিব এপ্লাই কৰিব। 2 নম্বৰটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ইয়াতো গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু আপোনালোকৰ ফাইল অফিচ এডমিনিষ্ট্ৰেশ্যন, ফাইল মেনেজমেণ্ট, অফিচিয়েল কৰেছপণ্ডেঞ্চ এণ্ড ৱৰ্কিং নলেজ অফ কম্পিউটাৰ এণ্ড অফিচ ছফ্টৱেৰ, এইখিনি কাম জানিব লাগিব। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে হাৰ্ড কপিও জমা দিব পাৰে বা অনলাইনতো আপোনালোকে নিজৰ ডকুমেণ্টছখিনি পঠাব পাৰে। হাৰ্ড কপি যদি জমা দিয়ে তেতিয়াহ'লে ইয়াতে দি আছে, চাই লওক। এপ্লিকেশ্যন এলং উইথ এ ডিটেইল কাৰিকুলাম ফিটাই আপোনালোকৰ বায়'ডাটাখন লগতে যিবোৰ চাৰ্টিফিকেট আছে সেই গোটেইবোৰ চাৰ্টিফিকেট জেৰক্স কৰি কিনে পাছপৰ্ট চাইজ ফটোৰ সৈতে এনভেলপত ভৰাই এই এড্ৰেছটোত আপোনালোকে হাৰ্ড কপি জমা দিব পাৰে। আৰু যিসকলে হাৰ্ড কপি জমা দিব নোৱাৰে তেওঁলোকে মেইল কৰিব লাগিব। চাৰ্টিফিকেটবিলাক, ডকুমেণ্টছবিলাক আপোনালোকে স্কেন কৰি ল'ব, PDF-ত কৰি ল'ব। PDF-ত কৰাই লোৱাৰ পিছত এই মেইল আইডিটো চেণ্ড কৰি দিব। এপ্লাই কৰাৰ লাষ্ট ডেটটো 25 ফেব্ৰুৱাৰী হ'ব। এইটো আছিলে শেষৰ ভেকেন্সি। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।